দলগাঁৱৰ বৰুৱাপাৰা মধ্য ইংৰাজী বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নতীকৰণৰ শাখা বিভাগৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ শিলান্যাস কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ। আজি দৰং জিলাৰ দলগাঁও সমষ্টিৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অসম বিদ্যালয় শিক্ষা আৰু কিশোৰ কিশোৰী কল্যাণ প্ৰকল্পৰ অধীনত বৰুৱাপাৰা মধ্য ইংৰাজী বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নতীকৰণ কৰাৰ পিছত অতিৰিক্ত শ্ৰেণীকোঠাৰ শিলান্যাস কৰে কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে। শিলান্যাস ক্ৰমণিকাত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে দৰং জিলা আয়ুক্ত আয়ুষী জৈন উপস্থিত থাকি সংগ দিয়ে মন্ত্ৰীগৰাকীক। 4,31,00,000 টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা হৈছে দুমহলীয়া অতিৰিক্ত শ্ৰেণীকোঠাৰ কাম। শিলান্যাসৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অতিৰিক্ত শ্ৰেণীকোঠাখিনি হৈ সম্পূৰ্ণ হোৱাৰ পিছত এই অঞ্চলৰ বিদ্যাৰ্থীসকলে দূৰণিবতীয়া বিদ্যালয়লৈ নগৈ ইয়াতেই লিখা পঢ়া কৰিব পাৰিব। বিভিন্ন ভাষা ভাষীৰ লোকৰ সমাহাৰে এই অঞ্চলত এক সমন্বয় বাৰ্তাৰ লগতে সামগ্ৰিক উন্নয়ন হ'ব। আনহাতে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে কয়, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দাবী অনুসৰি শিক্ষামন্ত্ৰীৰ লগত বিদ্যালয়ৰ উন্নতীকৰণ সন্দৰ্ভত আলোচনা কৰাৰ পিছতে আজি বৰুৱাপাৰাবাসী ৰাইজে ভাল ফলাফল পাইছে। ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বেলেগত যাব নালাগিব, ইয়াতে প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰিব পাৰিব। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। উচ্চ শিক্ষাৰ কাৰণে এটা ব্যৱস্থা সদায় দৰকাৰ, কাৰণ আধাতে এনেকুৱা ধৰণৰ যদি হয় MV স্কুল এখন আধাতে শিক্ষা সামৰি পেলাই দূৰলৈ পঢ়িব যাবৰ কাৰণে কিছুমান সমস্যা থাকে, যাৰ ফলত নেকি ল'ৰা ছোৱালী নিৰক্ষৰ হৈ থাকিব লগা হয়। গতিকে আধাতে সামৰাতকৈ আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি চিন্তা চৰ্চাৰে এখন হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰ কৰাৰ বাবে আৰু শিক্ষা কোঠাৰ মানে ব্যৱস্থাৰ কাৰণে আজি এটা দিলে, দুমহলীয়া এটা ঘৰ দিলে ইতিমধ্যে, আৰু এই গৃহটো সুন্দৰভাৱে নিৰ্মাণ। আজি আধাৰশিলা স্থাপন আছিল আৰু তাত উপস্থিত আছিলে আমাৰ DC মহোদয়া আছিল, মই লগতে ইয়াৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াও লগত আছিল। গতিকে মানে 4.31 কৰোৰ টকা। গতিকে আজি মই দৰং জিলাত বিশেষকৈ মোৰ মানে খাৰুপেটীয়াটো হ'ল আৰু আজি ইয়াত হ'ল। গতিকে এই দুটা সুন্দৰ বিল্ডিং ইতিমধ্যে আজিৰ পৰা শুভাৰম্ভ হ'ব। খুব কম দিনত প্ৰায় 1.5 বছৰৰ ভিতৰত দুইটা বিল্ডিং সম্পূৰ্ণ হ'ব। আৰু যিটো সমস্যা পাঠদানৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ অভাৱ, এইখিনি সমস্যা দূৰ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এটা ভাল চিন্তাৰে যাতে গ্ৰাম্য অঞ্চল ভিতৰ অঞ্চল ল'ৰা ছোৱালীবিলাকে শিক্ষাত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে। নাই, এইটোতো হয়, এটা বয়স থাকে, মোবাইলটো প্ৰয়োজনীয় বস্তু, মই নালাগে বুলি নকওঁ, কিন্তু যেতিয়াই তেতিয়াই নহয়। কিন্তু বিদ্যালয়ত পঢ়া শ্ৰেণীকোঠাত মোবাইলটো হাতত লৈ থকাটো বহুত যুগুত কথা নহয় বুলি মই ভাবোঁ, কাৰণ সেইখিনি অকণমান শিক্ষকসকলে নজৰ দিব লাগিব। কেতিয়াবা ক্লাছত পঢ়িব এৰি ক্লাছ কৰি আছে, এইফালে মোবাইল চাই থাকিব পিছৰ পিনে বহি। এইবিলাক মানে পঢ়াটো উদ্দেশ্যটো কি, শিক্ষাক আগুৱাই লৈ যোৱা, যাতে ভাল জ্ঞান যাতে পাব পাৰে। কিন্তু এনেকুৱা ধৰণৰ সেইখিনি শ্ৰেণীকোঠাত যাতে এইবিলাক ব্যৱহাৰ নহয়, বিদ্যালয় নাই, এইবিলাক অলপ সঁচাকৈ সচেতন আজি ইয়াত বুলি নহয়, আমি আচলতে এনেও হ'ব লাগে। উদ্দেশ্য ভালদৰে পঢ়ক, এখন ইমান ধুনীয়া সুবিধা দিছে, গতিকে আৰু দূৰলৈ যাবই নালাগে, নিজৰ ঘৰতে থাকি খাব। গতিকে মানে সকলোকে মই আহ্বান জনাইছোঁ, মানে তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে আগবাঢ়ি আহক, বেলেগ ঠাইলৈ যাবই নালাগে, বাহিৰত মানে দৰং জিলাতে বেলেগ ঠাইত যাব নালাগে, ইয়াত ভাল সুবিধা পাব। গতিকে ইয়াত আহি তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। এটা ভিতৰৰ অঞ্চল বুলি ক'ব লাগিব বৰুৱাপাৰা। এই বৰুৱাপাৰা MV স্কুলৰ লগত মই আগৰ পৰা মই বিধায়ক হোৱাৰ পিছৰ পৰা ওতপ্ৰোতভাৱে জড়িত। এই শিক্ষানুষ্ঠানৰ আপোনাৰ কমিটি প্লাছ আপোনাৰ বিষয়ববীয়াসকল, যিসকল শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেখেতৰ মই ওতপ্ৰোত জড়িত আছিলোঁ। তেখেতসকলৰ ডিমাণ্ড আছিলে, আৰু আমাৰ দলগাঁও শিয়ালমাৰী ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ অন্তৰ্গত শ্যামপুৰত আপোনাৰ 3 নম্বৰ শ্যামপুৰ MV স্কুল এখন আছে। সেই MV স্কুল আৰু আপোনাৰ এই বৰুৱাপাৰা MV স্কুল দুয়োখনকে উন্নতি কৰাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ। তাৰে ফলশ্ৰুতিত আপোনাৰ এইখন বিদ্যালয় বৰুৱাপাৰাখন 1 নম্বৰ প্ৰিফাৰেঞ্চ দি কেনে আজি MV স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী উন্নতি কৰাৰ কাৰণ হ'ল, আৰু ইয়াৰে 4.5 কোটি টকা চেংচন হৈছে, কাম আৰম্ভ হৈছে। আজি আমাৰ মাননীয় মন্ত্ৰী মহোদয় ইয়াত উপস্থিত আহিছে, আমাৰ ফিচাৰী মিনিষ্টাৰ নীলিমা বাইদেউ তেখেত আহিছিলে, DC আহিছিলে। যথেষ্ট ভাল লগা এটা মুহূৰ্ত, এই অঞ্চলৰ কাৰণে এটা ডাঙৰ এটা মানে অনুষ্ঠান বুলি ক'ব লাগিব। এটা শিক্ষাৰ পোহৰ বিলাব, দুখীয়া ল'ৰা ছোৱালীসকলে আৰু বাহিৰত যাব নালাগে, নিজৰ ঘৰৰ ওচৰত এখন হায়াৰ ছেকেণ্ডেৰী পাইছে, ইয়াতকৈ ভাল লগা কি হ'ব পাৰে। এতিয়া আপোনাৰ নেক্সট আছে মোৰ আৰিমাৰী আৰু শ্যামপুৰৰ মাজত 3 নম্বৰ শ্যামপুৰ MV স্কুলখন হায়াৰ ছেকেণ্ডেৰী উন্নতীকৰণ কৰিব পাৰিলে মোৰ আত্মাই শান্তি পাব। প্ৰথম কথা, এই বৰুৱাপাৰাত চাওক, আপোনাৰ বৰুৱাপাৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে। ইয়াতে আপোনাৰ মুছলমান, নেপালী, আপোনাৰ আদিবাসী, বড়ো, আপোনাৰ অসমীয়া, আপোনাৰ খিলঞ্জীয়া, হিন্দুসকল সকলোৱে বসবাস কৰি ইয়াতে বহু যুগৰ পৰা আছে একেলগে। আৰু এই অনুষ্ঠান হোৱাত মানে সকলোৱে চেষ্টা কৰিছে, সকলোৱে ভাল পাইছে, আৰু সৰ্বাংগীন উন্নতি হ'ব, সৰ্বাংগীন শিক্ষা সকলোৱে গ্ৰহণ কৰিব। গতিকে নেক্সট দলগাঁও আপোনাৰ কাঢ়িবলৈকে আৰু বহু কেইখনমান হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, হাইস্কুল আছে, হায়াৰ ছেকেণ্ডেৰী হ'লে মানে মই সুখী হ'ম। আৰু ক্ষেত্ৰত শুনক, আমিও যিসকল গাৰ্জেন আছোঁ তেখেতসকলক সদায় প্ৰিফাৰেঞ্চ দিওঁ প্ৰাইভেট স্কুলৰ কাৰণে। আমি আমাৰ ল'ৰা ছোৱালীক, এতিয়া আপোনাৰ ল'ৰা ছোৱালী আপুনি চৰকাৰী স্কুলত নিদিয়ে, মই মোৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত নাই,
গতিকে চৰকাৰী স্কুলখনক মানে ব্লেম দি লাভ নাই। আমি সকলোৱে চৰকাৰী স্কুলখন জীয়াই ৰখাৰ কাৰণে এই চৰকাৰী স্কুলখন ভাল কৰাৰ ক্ষেত্ৰত আমি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমি ৰাইজেও মানে এটা চেষ্টা কৰিব লাগিব, তেতিয়াহে স্কুলখন জীয়াই থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।